ডিব্ৰুগড়ৰ মাইজান অইল খাদত প্ৰতিবাদ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ মাইজানত তেল খাদ স্থাপনৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ অইল ইণ্ডিয়াৰ তেল খাদে ঐতিহ্যপূৰ্ণ মাইজান বিললৈ ভাবুকি কঢ়িয়াই অনাৰ শংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড় চহৰ নিচে কাষতে থকা মাইজানত তেল খাদ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে অইল ইণ্ডিয়াই খাদটো ব্ৰহ্মপুত্ৰৰ নিচে কাষত নিৰ্মাণ হোৱা হেতুকে ইয়াৰ কম্পনে গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি কৰিব বুলিও শংকা প্ৰকাশ কৰিছে স্থানীয় লোকে 2022 চনত আমাৰ মাইজান চাহ বাগিচাত অতি কম মানে 2-3 হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰই গৰাখহনীয়া কৰিলে আৰু এতিয়া সেই সমীপতে 22-23 চনতে এই তৈল খাদটো ইয়াত মানে খনন কাৰ্যসূচীখিনি ষ্টাৰ্ট কৰিলে ইয়াৰ কাম কাজখিনি আৰম্ভ কৰিলে ইয়াত যেহেতু এইটো প্ৰায় 1.5 কিলোমিটাৰ দূৰতহে মানে নৈখন উপস্থিত আছে আৰু এতে খনন কাৰ্যসূচী কৰাৰ ফলত তাত মানে এই সিজনতো তাৰ মানে শীত কালতো তাত খহনীয়া সৃষ্টি হৈছে তাৰ মানে যদি সিজন হয় যেতিয়া নেকি ফ্লাড হ'ব আৰু তেতিয়াও যদি এই ধৰণৰ কাম কাজ চলি থাকে তাত ব্যাপক ৰূপত তাত গৰাখহনীয়া হ'ব আৰু যেহেতু কৰ্তৃপক্ষক আমি বাৰম্বাৰ কৈছিলোঁ যে সেই যিটো এৰিয়া আছে আমাৰ মানে গৰাখহনীয়া এৰিয়া সেইটো ধুনীয়াকৈ আমাৰ কামখিনি হ'ব লাগে এই কামখিনি এতিয়া ষ্টাৰ্ট কৰিছে আমি এই তৈলখাদ যোৱা 2 তাৰিখে আন্দোলন কৰাৰ পিছত তেখেতলোকে ষ্টাৰ্ট কৰিছে আৰু সেই কাম আজি ষ্টাৰ্ট হোৱা এসপ্তাহ মানে হৈছে মাত্ৰ এসপ্তাহ মানে হৈছে যে তীব্ৰ গতিৰে কৰি আছে কিন্তু ইয়াত যিখন বিল আছে মাইজান সমীপতে যিখন বিল আছে তৈলখাদৰ সমীপত তাত মানে বিভিন্ন প্ৰজাতিৰ কাছ পোৱা যায় বিভিন্ন ধৰণৰ মাছ পোৱা যায় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি তো সেই বিচিত্ৰ প্ৰাণীবিলাকৰ সংৰক্ষণৰ কাৰণে ওই তৈল ক্ষেত্ৰত কি পৰিকল্পনা কৰিছে সেইটো